নমস্কাৰ বন্ধুসকল, মই হীৰাণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই দুই ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। সকলো আপোনাৰ ওপৰত সুখী যেন দেখা যাব আৰু আপোনাৰ বাবে বিশেষ কিবা এটা কৰিবলৈও প্ৰচেষ্টা কৰা হ'ব। যদি আপুনি কেইবাদিনো বাহিৰলৈ ওলাই যোৱা হোৱা নাই, তেন্তে আপুনি এই মাহত আপোনাৰ পৰিয়ালৰ সৈতে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই মাহটো আপোনাৰ পৰিয়ালৰ সৈতে অধিক ধন খৰচ হ'ব। যদি আপোনাৰ ককা আৰু খুৰীয়ে আপোনাৰ ঘৰত নাথাকে, তেন্তে এই মাহত তেওঁলোকেও আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনিও যাবলগীয়া হ'ব পাৰে। সকলোৱে একেলগে পুৰণি কাম কৰিব। কিবা এটাৰ বিষয়েও গভীৰ আলোচনা হ'ব। ঘৰৰ এজন সদস্যৰ বিবাহৰ কথাও পাতিব পাৰে, যাৰ ফলত সকলোকে সুখী যেন দেখিবলৈ পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী, তেন্তে এই মাহত আপুনি কিছুমান ভাল ঠাইৰ পৰা আপোনাৰ ধন বিনিয়োগ কৰাৰ সুবিধা পাব আৰু আপুনি বিনিয়োগ কৰিব। ইয়াত আপুনি আপোনাৰ পৰিয়ালৰ পৰামৰ্শও পাব, যিটো অতি উপযোগী হ'ব। যদিও ইয়াৰ তাৎক্ষণিক লাভ নহ'ব, কিন্তু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ই লাভজনক হ'ব। গতিকে বিনিয়োগ কৰক আৰু ফলাফল চাওক। এই মাহটো জববাৰৰ বাবে স্বাভাৱিক হ'ব, অৰ্থাৎ যিসকলে ব্যক্তিগত খণ্ডত কাম কৰি আছে। কামৰ বোজা কম হ'ব, কিন্তু আপুনি আন কোনো ক্ষেত্ৰত চাকৰি বিচাৰিবলৈও আপুনি চেষ্টা কৰিব। কিন্তু কথাটো মন কৰিবলগীয়া কথাটো যে আপোনাৰ মনটো শংকিত হ'ব, কিন্তু সেই সন্দেহটো কাৰোবাৰ দ্বাৰা সমাধান হ'ব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজৰ প্ৰথম বৰ্ষত আছে, তেন্তে এই মাহত আপুনি এটা ভাল ঠাইৰ পৰা আপুনি কাম কৰাৰ সুযোগ পাব আৰু ইয়াৰ বাবেও আপুনি উত্তেজিত যেন দেখিবলৈ পোৱা যাব। বন্ধুসকলে মাহৰ মাজভাগত আপোনাৰ পৰা সমৰ্থন লাভ কৰিব আৰু বন্ধুৰ লগত সংঘাত হ'ব, কিন্তু ইয়াৰ সমাধানো অতি সোনকালে হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মাহৰ দ্বিতীয় সপ্তাহত পঢ়া শুনাৰ বিশেষ গুৰুত্ব দিব লাগিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিবা এটা কাৰণত চেষ্টা কৰিব, যদিও বিফল হোৱা সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। ঘৰখনৰ যিকোনো সদস্যসকলৰ সমৰ্থন কৰা হ'ব, যদিও ই যথেষ্ট নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। প্ৰথম কথা, আপোনাৰ যদিহে বিবাহ এবছৰ হোৱা নাই, তেন্তে কিছু সমস্যা আহিব পাৰে। এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা ঘৰত অলপ অতিথি পোৱাৰ আনন্দ পাব পাৰে। যদি আপুনি আপোনাৰ বিবাহৰ কথা কয়, তেন্তে এই মাহটো ইয়াত এটা বাধা আহিব, কিন্তু যদি কামটো বুদ্ধিমত্তাৰে লোৱা হয়, তেন্তে এই বাধাও আপোনাৰ উপযোগিতা বুলি প্ৰমাণিত হ'ব। অবিবাহিত ব্যক্তিসকল হতাশ হ'ব, কিন্তু অপ্ৰত্যাশিত কিবা এটা হ'ব। আলোচনা কাৰোবাৰ পৰা আৰম্ভ হ'ব, কিন্তু কিছুমান কথাৰ বাবে সেই সম্পৰ্ক বেছিদিন টিকি নাথাকিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কিছুমান কথাৰ ওপৰত সন্দেহ থাকিব, কিন্তু ই অৰ্থহীন হ'ব। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক, নহ'লে বিষয়টোত অৱনতি ঘটিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপোনাৰ ডায়েবেটিছ হৈ আছে, তেন্তে মাহৰ তৃতীয় সপ্তাহত নিজৰ স্বাস্থ্যৰ যত্ন লওক। চেনীৰ মাত্ৰা বৃদ্ধি পাব পাৰে। শ্বাস প্ৰশ্বাসৰ ৰোগীও তেওঁলোকৰ যত্ন ল'ব লাগিব, কাৰণ মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ আছে। যদি ইতিমধ্যে
কোনো গুৰুতৰ ৰোগ আছে তেন্তে আপোনাৰ স্বাস্থ্যৰ যত্ন লওক আৰু চিকিৎসকৰ সৈতে যোগাযোগ ৰাখক। মাহটোৰ আৰম্ভণিতে কিবা এটাৰ বাবে চিন্তা থাকিব, কিন্তু কাৰোবাৰ নিৰ্দেশনাৰ জৰিয়তেও ইয়াৰ সমাধান হ'ব। দ্বিতীয় সপ্তাহৰ আৰম্ভণিৰ পৰাই আপোনাৰ মনটো সুখী হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। আপোনাৰ মনত নতুন নতুন ধাৰণা অন্তৰ্ভুক্ত কৰা হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়া হৈছে। মাহৰ দ্বিতীয় সপ্তাহত স্বাস্থ্যৰ প্ৰতি সচেতন হওক। সেই সময়ত কোনো ৰোগে আপোনাক আক্ৰমণ কৰিব পাৰে। সেউজীয়া শাক পাচলি খাওক আৰু ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। যোগাসন কৰিলে স্বাস্থ্য ভাল হ'ব, গতিকে কমেও আধা ঘণ্টা যোগাসন কৰক। মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব? সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ভাল আৰু বেয়া দুয়োটাই হ'ব। যদি ঘৰত কোনো বৃদ্ধ ব্যক্তি আছে তেন্তে তেওঁলোকৰ যাত্ৰাত যাবলৈ পৰিকল্পনা কৰিব পাৰি, কিন্তু এই মাহত তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ দিয়াৰ পৰা বিৰত থাকক। লগতে তেওঁলোকৰ লগত স্বাস্থ্যজনিত বিশেষ কিবা সমস্যা হ'ব পাৰে আৰু তেওঁলোকৰ বিশেষ যত্ন লওক। যদি তেওঁলোকৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ আছে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক। যদি আপোনাৰ সন্তান এতিয়াও স্কুলত আছে তেন্তে তেওঁলোকে আপোনাক সন্তুষ্ট কৰিব। লগতে আপুনি তেওঁলোকৰ বাবে বিশেষ নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ এই প্ৰচেষ্টাৰ দ্বাৰা প্ৰেম আৰু অধিক বৃদ্ধি পাব আৰু তেওঁলোকে আপোনাক লৈ গৌৰৱ কৰিব। সকলো কামতে সুখ আৰু শান্তিৰে কৰা হ'ব আৰু পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। মাহৰ তৃতীয় সপ্তাহত লেনদেনৰ সময়ত ব্যৱসায়ীসকলে সাৱধান হ'ব লাগিব। ৰাজনীতিৰ ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে এই মাহত অলপ সতৰ্ক হ'ব লাগিব, কাৰণ আপোনাৰ কিছুমান সুযোগ থাকিব যিবোৰ জনপ্ৰিয় যেন লাগিব, কিন্তু পিছলৈ গৈ ই আপোনাৰ বাবে ক্ষতিকাৰক বুলিহে প্ৰমাণিত হ'ব। চৰকাৰী কৰ্মচাৰীসকলেও এই মাহত তেওঁলোকৰ কামৰ প্ৰতি সতৰ্ক হ'ব লাগে, কাৰণ আপোনাৰ কামৰ কোনো ডাঙৰ বিষয়া বা প্ৰভাৱত পৰা ব্যক্তিৰ দ্বাৰা বিশেষভাৱে বাধা আহিব। এনে পৰিস্থিতিত তেওঁলোকৰ লগত জড়িত হৈ পৰাৰ পৰা বিৰত থাকক, নহ'লে এই সমস্যাই ডাঙৰ ৰূপ ল'ব, যিয়ে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ফেশ্বন বা মিডিয়াৰ ক্ষেত্ৰত আছে তেন্তে এই মাহটো আপোনাৰ বাবে ভাল হ'ব আৰু হাতত কিছুমান সুযোগ আহিব যিবোৰ স্বাভাৱিক দেখা যাব, কিন্তু সেইবোৰৰ ওপৰত কাম কৰিলে আপোনাৰ আৰু অধিক ভাল অভিজ্ঞতা লাভ কৰাত সুবিধা হ'ব। এই মাহটো সাংবাদিকসকলৰ বাবে শুভ। অভিযান্ত্ৰিকত অধ্যয়ন কৰা লোকসকলে তেওঁলোকৰ প্ৰকল্পটোৰ বাবে বিশেষভাৱে চিন্তিত হ'ব পাৰে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত অলপ সাৱধান হওক, কাৰণ কোনোবাই আপোনাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে মনটো অসন্তুষ্ট হ'ব আৰু পঢ়া শুনাত আপোনাৰ মন কম হ'ব। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিবা এটাৰ ওপৰত শংকিত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে বিবাহৰ কথা আলোচনা কৰিছে তেন্তে তেওঁ বা তাই হয়তো আবদ্ধ হৈ পৰিব। ঘৰখনত কোনো সদস্যই আপোনালোকৰ সম্পৰ্কত অনুমোদন নিদিব আৰু তেওঁক সেই সম্পৰ্কৰ পৰা ফাটি যোৱাৰ বাবে চেষ্টা কৰিব। অবিবাহিত ব্যক্তিসকলে বন্ধুৰ পৰিয়ালৰ এজন সদস্যৰ ওপৰত আকৰ্ষণৰ ভাৱ লাভ কৰিব, কিন্তু তেওঁলোকে তেওঁলোকক ক'ব নোৱাৰিব। যদি আপুনি বিবাহিত হৈছে
তেন্তে এই মাহত আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ হ'ব। দুয়ো মিলি পৰিয়ালৰ সদস্যৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব। এই মাহত আপোনালোক দুয়োৰে মাজত এনে কিছুমান কাণ্ড সংঘটিত হ'ব যিবোৰ পিছলৈ স্মৰণীয় আৰু মধুৰ অভিজ্ঞতা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহটোৰ প্ৰথম সপ্তাহত ডিঙিৰ বিষ আৰু সিঁচিকনিৰ লগত জড়িত সমস্যা হ'ব পাৰে। ইয়াৰ বাবে শুই উঠাৰ পিছত গৰম পানী খোৱাৰ অভ্যাস কৰিলে অতি ভাল হ'ব। মাহৰ দ্বিতীয় আৰু তৃতীয় সপ্তাহটো ঠিকেই হ'ব, কিন্তু তৃতীয় সপ্তাহত দুৰ্ঘটনা হ'ব পাৰে, গতিকে সাৱধান হওক। আপোনাৰ কোনোবা বা আপোনাৰ বন্ধুৱে আপোনাক লগ কৰা বা শ্বেয়াৰ কৰিব বিচাৰিব, যাৰ বাবে মানসিক চাপ থাকিব পাৰে। এই চাপ আৰু বৃদ্ধি পাব পাৰে। সেইবাবেই আপুনি ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰিলেও বা এই বস্তুটো আন কাৰোবাৰ লগত শ্বেয়াৰ কৰিলেও ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গ্ৰীণ ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। মাহৰ তৃতীয় সপ্তাহত মঙলবাৰে কমেও 5 বাৰ হনুমান চালিচা পঢ়ক আৰু লগতে হনুমান মন্দিৰলৈও আপুনি যাওক। আপুনি হনুমান মন্দিৰত প্ৰসাদ আগবঢ়ালে খুবেই ভাল হ'ব। এই মাহত যি সংকট হ'ব সেয়া ৰোধ কৰা হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত লাভ কৰিবলগীয়া মীন ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাক, যাতে আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। আৰু এই ভিডিঅ'টো যদি ভাল লাগিল তেন্তে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।